নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছোঁ। আজিৰ আমাৰ ভিডিঅ'টো স্যালাৰি ৰিলেটেড হয়। 4500 LP আৰু UP টেটৰ নিউলি এপইণ্টেড শিক্ষকবোৰ কেতিয়াৰ পৰা আৰু কিমান স্যালাৰি পাব সেইটোৰ ওপৰত আজিৰ ভিডিঅ'টো হয় আমাৰ। সো ভিডিঅ'টো শেষলৈকে চাব। সো ফাৰ্ষ্টলি আপোনালোকে কিমান স্যালাৰি পাব সেইটো চাই লওঁ আমি। আপোনালোকে চাব পাৰিছে যে এইটো নিউলি এপইণ্টেড এজন টিচাৰৰে স্যালাৰি স্লিপ হয়। এইটো একদম ৰিচেণ্টৰ হয়, জানুৱাৰী 2026 হয়। আপোনালোকে চাব পাৰিছে। তো আমি নাম আৰু তেওঁৰ যোনটো ইনফৰমেশ্যন আছে পাৰ্চনেল ইনফৰমেশ্যনবোৰ হাইড কৰি দিছোঁ। আপোনালোকে ইয়াতে চাব পাৰিছে আপোনালোকৰ পে' বেণ্ডটো হ'ল 14,000 আৰু গ্ৰেড পে'টো আমি জানোৱেই 7,400 হয় আৰু টোটেল পে' আপোনালোকৰ 21,400 হয়। তাৰ লগতে আপোনালোকে DA পাব 12,412 ৰুপিজ। এইটো LP টিচাৰৰ হয় হা, এইটো UP টিচাৰৰ নহয় আপোনাৰ। তো LP টিচাৰৰ আপোনাৰ এইটো স্যালাৰি হয়। হাউচ ৰেণ্ট 1712 ৰুপিজ আপোনালোকে পাব। ইয়াতে কথা আছে আপোনালোকৰ যদি আপোনালোকে চিটিত আছে या আপোনালোকে ৰুৰেল এৰিয়াত কাম কৰি আছে অলপমান ডিফাৰেঞ্চ হ'ব পাৰে 100-200 টকাৰ। মেডিকেল 600 ৰুপিজ এইটো ফিক্সড হয় আপোনালোকৰ। তো টোটেল আপোনালোকৰ গ্ৰছ স্যালাৰিটো হ'ব 36,124 ৰুপিজ। ঠিক আছে, তো 36,000 টকা আপোনালোকৰ স্যালাৰি হ'ব 36,124 ৰুপিজ। তাৰ লগতে কিবা ডিডাকশ্যন আছে কিছুমান আপোনাৰ NPS মানে আপোনাৰ যোনটো নেশ্যনেল পেঞ্চন স্কিম আছে সেইটোত আপোনাৰ 3,381 ৰুপিজ কণ্ট্ৰিবিউট হ'ব পাৰ মান্থ। GIS মানে আপোনালোকৰ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম হয়। ঠিক আছে, আপোনালোকে যোনটো ৱৰ্ক কৰি আছে সেইটোৰ কাৰণে আপোনালোকৰ GIS কাটিব 60 ৰুপিজকৈ প্ৰতিমাহ আপোনালোকৰ GISত কণ্ট্ৰিবিউশ্যনটো যাব। টেক্স মানে প্ৰফেশ্যনেল টেক্স সেইটোত আপোনালোকৰ 208 টকাকৈ কাটিব। ঠিক আছে, MMSLY আমি যে মেডিকেল কওঁ যে মেডিকেল ফেচিলিটি থাকে সেইটোৱে হয় আপোনাৰ মেডিকেল মানে মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা। ঠিক আছে, MMSLY। তো এইটোত আপোনালোকৰ 225 টকাকৈ কণ্ট্ৰিবিউশ্যন হ'ব। তো টোটেল কণ্ট্ৰিবিউশ্যন আপোনালোকৰ যোনটো হ'ব 3,874 ৰুপিজ হ'ব। ঠিক আছে, আপোনালোকৰ যোনটো গ্ৰছ টোটেল আছে গ্ৰছ টোটেল আপোনালোকৰ 36,124। তাৰ পৰা আপোনালোকে টোটেল ডিডাকশ্যনটো 3,874টো মাইনাছ কৰি দিলে আপোনালোকৰ নেট এমাউণ্ট ওলাই যাব। নেট এমাউণ্ট মানে যোনটো ইনহেণ্ড স্যালাৰি আপোনালোকে পাব সেইটো হ'ল আপোনালোকৰ 32,250 ৰুপিজ। এইটো আপোনাৰ এভৰি মান্থ স্যালাৰি যোনটো পাব সেইটো হয়। ঠিক আছে, 32,250 ৰুপিজ। তো এইটোতো হৈ গ'ল আপোনালোকৰ যোনটো প্ৰতিমাহ আপোনালোকে দৰমহাটো পাব। বাট কেতিয়া পাব? ফাৰ্ষ্ট স্যালাৰিটো কি 2-3 মাহ পাছতে হ'ব या এইটো মান্থতে হৈ যাব? তো এইটোৰ বহুতৰ কনফিউজন থাকে। তো এইটো এতিয়া আমি চাওঁ যে আপোনাৰ ফাৰ্ষ্ট স্যালাৰিটো কেতিয়া পাব আৰু কিমান পাব। কাৰণ অল মান্থটো আপোনালোকে কাম কৰা নাই আৰু আপোনালোকৰ এপইণ্টমেণ্ট ডেট যে আছিলে সেইটো 10th মাৰ্চ আছিলে। ঠিক আছে, ধৰি লওক কোনোবা যদি 5 তাৰিখত জইন কৰিছে মানে 5 দিন পাছত যদি জইন কৰিছে 15th যদি জইন কৰিছে তেওঁ কিমান পাব? আৰু কোনোবা যদি ধৰি লওক 20 তাৰিখত জইন কৰিছে তো তেওঁ কিমান পাব? কি 15 তাৰিখত জইন কৰা আৰু 20 তাৰিখত জইন কৰা সেম পাব? আৰু কোনোবা যদি 25ত কৰিছে তেওঁতো অকল 6 ডেহে या 5 ডেহে তাতে ৱৰ্ক কৰিছে হয়নে? তো কিমান কোনে পাব সেইটো আমি এতিয়া ডিছকাছ কৰি লওঁ। ঠিক আছে, হোপ এইটো ভিডিঅ' চাই পিনে আপোনালোকৰ কনফিউজনটো ক্লিয়াৰ হৈ যাব। এতিয়া ইয়াতে আপোনালোকে চাব পাৰিছে এইটো নৱেম্বৰ মান্থৰ হয়। যোনটো 5,500 পোষ্ট আছিলে তেওঁলোকৰ নৱেম্বৰ মাহতে দিছিলে এপইণ্টমেণ্ট। তো এইটো যোনজন টিচাৰৰ আমাৰ এইটো স্যালাৰি স্লিপ হয় তেওঁৰ ফাৰ্ষ্ট স্যালাৰি স্লিপ হয় এইটো। আপোনালোকে চাব পাৰিছে ইয়াতে পে' বেণ্ড গ্ৰেড পে' ঠিক আছে, টোটেল পে' DA চব কমোৱা আছে ইয়াতে কাৰণ এডজাষ্ট কৰা হৈছে ইয়াতে তেওঁ যিমান দিন ৱৰ্ক কৰিছে সেইটো হিচাপতে তেওঁ পইচা পাইছে। হাউচ ৰেণ্টটো কমোৱা আছে, মেডিকেল 600 আছিলে ফিক্স 240 দিয়া হৈছে। তো টোটেল গ্ৰছ টোটেল তেওঁৰ হৈছিলে 14,424 ৰুপিজ। ঠিক আছে, আপোনাৰ কিমান হ'ব কেনেকৈ গম পাম আমি? লওক আপুনি 15ত জইন কৰিছে। ঠিক আছে, 15ৰ পৰা আপুনি 30লৈকে 16 ডেজ কাম কৰিছে। তো 16 ডেজৰ আপোনালোকে স্যালাৰিটো পাব। আপোনাৰ আধা স্যালাৰিও আপুনি নাপায় না আপুনি ফুল স্যালাৰি পাব। আপুনি পাৰ ডে হিচাপত যিমান দিন কাম কৰিছে সিমান দিনৰ আপুনি স্যালাৰি পাব। ধৰি লওক কোনোবা যদি 20 তাৰিখে আপোনালোকৰ জইন কৰিছে তো তেওঁ 11 দিন কাম কৰিছে। 20ৰ পৰা
30 লকে আপোনাৰ 11 দিন কাম হৈছে তো 11 দিনৰ আপুনি কিমান স্যালাৰি পাব ঠিক আছে তো 11 দিনৰ আপুনি ক্যালকুলেট কৰি ল'ব মই ওলাই দিছো মই এটা জাস্ট ক্যালকুলেশনৰ কাৰণে ইজি হোৱাৰ বাবে মই 10 দিনৰ ধৰিছো ধৰিলো কোনোবা এজন টিচাৰে 10 দিন আপুনি এই মাৰ্চ মাহত আপুনি কাম কৰিছে তো আপোনালোকৰ যোনটো গ্ৰছ টোটাল হয় না এই গ্ৰছ টোটালটো 1202 रुपीजৰ পৰা আপুনি মাল্টিপ্লাই কৰি দিব ঠিক আছে 1202 আপুনি ইনটু 10 কৰি দিব আপোনালোকৰ ওলাই যাব ঠিক আছে তো 12020 रुपीज ওলাই যাব আপোনালোকৰ 12020 रुपीज 10 দিনৰ পাব আপোনালোকে ঠিক আছে তেওঁ কৰিছিলে আপোনাৰ 12 দিন কাম তো 12 দিনৰ হিচাপত 14424 পাইছিলে ঠিক আছে আর এইটো তো গ্রস আছিল আপনার আর যে নেট অ্যামাউন্ট কিমান হ'ব নেট অ্যামাউন্টৰ কাৰণে আপোনালোকে 1065 ৰ পৰা মাল্টিপ্লাই কৰি দিব পার ডে যদি 10 দিন কাম কৰিছে দেন 10650 रुपीज আপোনালোকে পাব ঠিক আছে তো নিজৰ নিজৰটো আপোনালোকে এতিয়া ওলাই ল'ব পাৰিব 10 আপোনালোকে 1065 ৰ পৰা মাল্টিপ্লাই কৰিব নেট এমাউন্ট ওলাবৰ কাৰণে ঠিক আছে মাল্টিপ্লাই আপোনাৰ যিমান দিন হৈছে যিমান দিন আপোনালোকে কাম কৰিছে হেতু মাল্টিপ্লাই কৰি দিব ওলাই যাব আপোনালোকৰ যোনটো ইনহ্যান্স স্যালাৰি হয় তো ফাৰ্স্ট মাহ আপোনালোকে পাব কেতিয়া এতিয়া ডাঙৰ কথা হ'ল যে পাব কেতিয়া আগতে কি হৈছিল আপোনালোকৰ ফাৰ্স্ট স্যালাৰিটো অহাৰ কাৰণে 4-5 মান্থস লাগি গৈছিল 3 মাহ মান লাগি গৈছিল কিন্তু এতিয়া সব অনলাইন হৈ গৈছে কামবোৰ তো আপোনালোকে ফাৰ্স্ট মাহৰ স্যালাৰিটো ফাৰ্স্ট মাহতে পাই যাব আৰু আপোনালোকে এনেতো স্যালাৰি আপোনাৰ বিফোর 5th হৈ যায় মোস্ট প্রবাবলি এবার আপনার ইলেকশন আছে যেহেতু তো আপনালোকে 2nd of মার্চ আপনালোকে স্যালারিটো পোৱাৰ বহুত চান্স আছে 2nd to 5th মার্চ আপনালোকে স্যালারিটো পাবই পাব তো বেছি দিন নাই অলমোস্ট 1 উইকৰ পাছত আপোনালোকৰ যোনটো ফাৰ্স্ট স্যালাৰি হয় হেতু ক্ৰেডিট হ'বলৈ গৈ আছে তো এটো সবৰে আশা থাকে যে ফাৰ্স্ট স্যালাৰিটো আপোনালোকে যদি অতি সোনকালে পায় তো আমাৰ ফালৰ পৰা সবকে বেষ্ট উইশেছ এন্ড গুড লাক এন্ড কংগ্ৰেচুলেশনস ফার্স্ট অফ অল যে আপোনালোকৰ নিজৰ প্ৰথম চাকৰিটো কৰি আছে এন্ড ফাৰ্স্ট স্যালাৰিটো পাবলৈ গৈ আছে তো এনেকৈ আমাৰ আৰু ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু বেল নোটিফিকেশনটো অন কৰি দিব যাতে আপোনালোকে আমাৰ নিউ ভিডিঅ'ছবোৰ চাব পাৰে এনেকৈ আমি আৰু বস্তু ইয়াতে আপলোড কৰিম ভিডিঅ'টো আমাৰ চেনেলত ভিডিঅ' বনাই পিনে যেনেকৈ আপোনালোকে কেনেকৈ এনপিএছ একাউণ্ট আপুনি নিজৰ মোবাইলত ওপেন কৰিব পাৰিব যাতে আপোনালোকে মানে চাই থাকিব পাৰে যে কিমান কন্ট্ৰিবিউশন হৈ আছে ক'ত হৈ আছে ঠিক আছে তো এইবোৰ বস্তু আমি নিজৰ চেনেলত এতিয়াৰ পৰা ভিডিঅ'টো দি থাকিম আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ